শিৱসাগৰৰ ভাটিয়াপাৰ বাৰিচুকস্থিত গেছ নিৰ্গমনস্থলীত ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতিবাদ। শিৱসাগৰ ভাটিয়াপাৰ বাৰিচুকৰ ৰাইজে আজিও পোৱা নাই উপযুক্ত ক্ষতিপূৰণ। বাৰিচুকত থকা ONGCৰ RDS 147 ৰিগ বিস্ফোৰণ আৰু গেছ নিৰ্গমনৰ ঘটনাৰ ক্ষতিগ্ৰস্তই আজিও ক্ষতিপূৰণ লাভ নকৰাত ক্ষোভিত হৈ পৰিছে। ক্ষোভিত স্থানীয় ৰাইজ আজি ওলাই আহিল ক্ষতিপূৰণ বিচাৰি। মাত্ৰ প্ৰশাসনৰ ফালৰ পৰা 25,000 টকা দিয়েই সামৰিলে দায়িত্ব। সেই সময়ত বাৰিচুকবাসীৰ হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা বাৰিচুকবাসী ক্ষতিগ্ৰস্ত পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰা বিভিন্ন দল সংগঠনৰো এতিয়া সন্দেহজনক স্থিতি দেখি অভিশপ্ত ৰিগটোৰ সন্মুখত বাৰিচুকবাসীয়ে নিজে সাব্যস্ত কৰিলে প্ৰতিবাদ। ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ, যাৰ ফলত ৰিগৰ সন্মুখত স্থানীয় ক্ষতিগ্ৰস্ত ৰাইজে উপস্থিত হৈ ONGCৰ লগতে ৰিগটোৰ দায়িত্বত থকা SK পেট্ৰৰ মালিক শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। আজি আমাৰ এই ঘটনাটো 12 তাৰিখৰ পৰা আজি 28 তাৰিখলৈকে হ'লগে। আজি 17 দিনৰ মূৰত আমাৰ গেছটো অন্ত পৰিল। তথাপিতো আজিলৈকে আমাক শ্ৰীকৃষ্ণ আগৰৱালাই আজিলৈকে আমাৰ ইয়াত খবৰ এটা লোৱাহি নাই। আজিলৈকে আমাৰ মানুহখিনিক একো কথা এটা কোৱাহি নাই যে আপোনালোকে একো চিন্তা নকৰিব, আমি আপোনালোকক চাম। আজি আমাৰ কিমান ক্ষতিপূৰণ হৈছে, আজি ক্ষতি হৈছে, আজি খেতি কৰিব পৰা নাই, আজি ঘৰখনলৈ ভালকে সোমাই একো কাম এটা কৰিব পৰা নাই। আমাৰ কিমান ক্ষতি হৈছে, গৰু ছাগলী ঘৰ দুৱাৰ আদি কৰি আমাৰ হাজিৰা কৰা মানুহখিনিও, আমাৰ আজি কিবা কৰ্ম কৰা মানুহখিনিও, দোকান পঢ়া আজিলৈকে কিমান ক্ষতি হৈছে। তেওঁ আজিলৈকে আমাৰ বাৰিচুকবাসীত আজিলৈকে বাৰিচুকবাসী বুলিয়ে নহয়, গোটেই সদৰ ভটিয়াপাৰ বাৰিচুকবাসীলৈকে আজিলৈকে তেওঁ একো আমাক কথা এষাৰ ক'বলৈ নাহিলে। গতিকেলৈ আমি অতি সোনকালে আমাক ক্ষতিপূৰণ আমাক দিয়ক। আমি কি অৱস্থাত আছো এবাৰ আমাক অন্ততঃ আমাক খবৰ লোৱা হ'লে আমাৰ ভাল লাগিলেহেঁতেন। কিন্তু আজিলৈকে সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আমাক চাম কৰিম বুলি কৈছে। আজি এদিন 4 দিন হ'লে আজিলৈকে আমি একো গম গতি পোৱা নাই। আমাক কি কৰিব, কি দিব, কি খাব, আমাক কেনেকৈ আছো এতিয়ালৈকে গম পোৱা নাই আমাক। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই কৈ থৈ গৈছে, মই সকলো আজি কথা পাতি ONGC মানুহৰ লগত আমি কথা পাতি আপোনালোকক আমি চাম বুলি কৈ থৈ গৈছে। কিন্তু আজি 4-5 দিন হ'ল এতিয়ালৈকে আমি একো গম গতি পোৱা নাই। আমাক কি ধৰণে আমাক কি কৰিবহি আমি বহুত চিন্তিত হৈছো। আজি অসুখত ভুক্তভোগী, কাৰোবাৰ বুকু বিষাইছে, কাৰোবাৰ মাথা বিষাইছে, কাৰোবাৰ ভৰি বিষাইছে, কাৰোবাৰ গা বিষাইছে আৰু কাৰোবাৰ জ্বৰ হৈছে। আজিলৈকে আমাৰ এজন ওচৰৰে দুখীয়া মানুহ, তেওঁ আজিলৈকে জয়সাগৰত পৰি আছে, এডমিট হৈ আছে। এতিয়ালৈকে তেওঁ একদম সংকটজনক হৈ আছে। গতিকেলৈ আমাৰ গোটেই মানুহখিনি তেওঁ যদি অলপমান সকাহ দিলেহেঁতেন আমি বহুত ভাল পালোহেঁতেন। হয়, আমাৰ যিটো ঘটনা হৈ গ'ল অলৰেডি আমাৰ গেছ ৰোধ হ'ল। গেছ ৰোধ হোৱাৰ পিছতো গেছ ৰোধ হ'ল, কিন্তু তাৰ পাছতো আমাৰ প্ৰব্লেমখিনি শেষ হোৱা নাই। আমাৰ জীৱনৰ যুদ্ধখন এতিয়াহে বেছি টাফ হৈছে। কাৰণ কেলে আমি এতিয়া ঘৰলৈ আহিছোঁ, আমি কেনেকৈ আছোঁ, আমাৰ হাঁহ কুকুৰাৰ পৰা আদি কৰি আমাৰ বহুতখিনি দিগদাৰ, আমাৰ অভাৱ অনাটনৰ পৰা বহুতখিনি আমি মুখামুখি হ'বলগীয়া হৈছে। তাৰ লগতে দল সংগঠনবিলাক সেই তেতিয়াই আহিলে। তাৰ পাছত যেতিয়া এই গেছ ৰোধ হ'ল, কিন্তু তাৰ পাছৰ পৰা তেওঁলোকক খবৰ লোৱা আমি দেখিবলৈ পোৱা নাই। তেওঁলোক সেই তেতিয়াই আহি প্ৰতিবাদ কৰিলে। হয়, আমাৰ কাৰণে প্ৰতিবাদ কৰিলে, হয়, আমাৰ কাৰণে তেওঁলোকে যুঁজিলে দল সংগঠনবিলাকে। কিন্তু তাৰ পাছতো তেওঁলোক আমাৰ মাজলৈ আহিব লাগিছিল, যে খবৰ এটা ল'ব লাগিছিল। তাৰ পিছতো আমাৰ যি ৰিগৰ স্বত্বাধিকাৰী SK পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱাল, তেওঁৰতো প্ৰথম দিনাখনৰ পৰাই কোনো ধৰণৰ তেওঁৰ সহায় সহযোগ আমি নাপালোৱে। আজিৰ মুহূৰ্তলৈকেও নাপালোঁ। তেওঁৰ লগত কোনো ধৰণৰ আমাৰ মানুহখিনিয়ে EDৰ লগতো কোনো ধৰণৰ কথা বতৰাৰ পৰা আদি কৰি একো নহ'লে। আৰু তেওঁক এটাই কথা ক'ব বিচাৰিছোঁ, আপুনি নাহিলে ঠিক আছে, নাহিলে, কিন্তু আমাৰ যিখিনি ক্ষতি হৈছে তাৰ ক্ষতিপূৰণ আমি অনুৰোধ নহয়, আমি আচলতে তেওঁক দাবী জনাইছোঁ যে আমাক সোনকালে ক্ষতিপূৰণ দিয়ক। আৰু যিহেতু মানুহ বহুত বেমাৰত পৰিছে, পৰহি এজন মানুহ বহুত দুখীয়া, তেওঁ আচলতে যেনে তেনে দুবেলা দুমুঠি খাই জীয়াই থাকে। তেওঁ বেমাৰত পৰিলে, এই গেছৰ পৰাই তেওঁ বেমাৰত পৰিছে। অলপ আগলৈ এই ৰিগটোৰ পৰা 2 ঘৰমান পাৰ হৈ তেওঁ ঘৰ পায়। তেওঁ এতিয়া অৱস্থা সংকটজনক। সেইকাৰণে তেওঁৰ সম্পূৰ্ণ চিকিৎসাৰ
সম্পূৰ্ণ চিকিৎসা কৰিবৰ কাৰণে বিনামূলীয়া চিকিৎসা আমি দাবী জনাই অনুৰোধ কৰিছোঁ তেওঁক যাতে ভালকৈ চিকিৎসা প্ৰদান কৰিব পাৰে। ONGC গাড়ীয়ে নি পিনি তেওঁক জয়সাগৰ মেডিকেলত পেলাই থৈ দিলে। তাৰ পাছত কোনো খবৰ নাই তেওঁ কি হৈছে কি নাই হোৱা কোনো খবৰ নাই। যিহেতু দুখীয়া মানুহ এতিয়া তেওঁ মানে অভাৱ অনাটনে তেওঁ আচলতে পইচা পাতিৰ পৰা বহুত তেওঁ দিগদাৰ হৈছে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে সেই ব্যক্তিজনক বিনামূলীয়া চিকিৎসা প্ৰদান কৰে আৰু লগতে আমাৰ ভটিয়াপাৰবাসী সমগ্ৰ ভটিয়াপাৰবাসীৰ লগতে আমাৰ বিশেষকৈ আমাৰ ভটিয়াপাৰ বাৰিচুকৰ মানুহখিনিয়ে মানে এতিয়া ঘৰলৈ ঘূৰি আহিছে, ভুক্তভোগী হ'বলগীয়া হৈছে। গৰু ছাগলীৰ পৰা আদি কৰি চবেই মানে বহুত ক্ষতি হৈছে। সেইকাৰণে সেই আমি ক্ষতিপূৰণৰ দাবী জনাইছোঁ। লগতে অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লগতে SK পেট্ৰৰ লগতে ONGC কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ এনেকুৱা বাৰিচুকত যিটো ঘটনা হ'ল নেক্সট যাতে কোনো ঠাইত এনেকুৱা ঘটনা নঘটে তাৰ কাৰণে আপোনালোকে চকু দিব, যাতে আপোনালোকে উন্নত মানৰ সা সঁজুলি ব্যৱহাৰ কৰি এনেকুৱা তৈল খননবোৰ কৰে যাতে তাৰ প্ৰতি আপোনালোকে চকু দিবলৈ মই অনুৰোধ জনালোঁ। আৰু বাৰংবাৰ কৈছোঁ মানে 1000 বাৰ কম আমাৰ যি ক্ষতি হৈছে সেই ক্ষতিপূৰণৰ সোনকালে আমাক ক্ষতিগ্ৰস্ত মানুহখিনিক ক্ষতিপূৰণ দিয়ক সোনকালে, কাৰণ আমাৰ মানুহখিনিয়ে এতিয়া অভাৱ অনাটনৰ পৰা আদি কৰি বহুত মানে কষ্টৰে নিজৰ জীৱনটো যুঁজ দি আছে। সেইকাৰণে সোনকালে আপোনালোকে ক্ষতিপূৰণৰ আপোনালোকক দাবী জনাইছোঁ। আৰু এতিয়া আৰু যিজন শ্ৰীকৃষ্ণ আগৰৱাল তেওঁ আচলতে শ্ৰীকৃষ্ণ নহয়, তেওঁ এজন অসুৰ, তেওঁ এজন দানৱ। তেওঁ আমাক প্ৰথম দিনাখনৰ পৰা আমাৰ লগত কোনো সহযোগেই নকৰিলে, আজি মুহূৰ্তলৈকে সহযোগ নকৰিলে। সেইকাৰণে তেওঁক কৈছোঁ আপুনি এজন মানুহ নহয়, আপুনি এজন দানৱ, আপুনি এজন অসুৰ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।